আজি আমি চমৰীয়া প্ৰাথমিক শিক্ষা খণ্ডৰ আন এখন বিদ্যালয়ত উপস্থিত হৈছোঁ। প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈছোঁ। ভকুৰাদিয়া বালিকা প্ৰাথমিক বিদ্যালয় যিখন আছে সেই বিদ্যালয় চৌহদত এই মুহূৰ্তত মই উপস্থিত হৈছোঁ। আজি আমি দেখুৱাম যে চমৰীয়া শিক্ষাখণ্ডত আচলতে কি চলিছে। কালি আমি চমৰীয়া শিক্ষাখণ্ডৰ ৰংগেশ্বৰীস্থিত যিখন প্ৰাথমিক বিদ্যালয় আছে সেই বিদ্যালয়খনৰ পৰিৱেশ দেখুৱাইছিলোঁ। এগৰাকী শিক্ষকে বিদ্যালয়খন চলাইছিলে। আজি আমি আন এখন বিদ্যালয় ভকুৰাদিয়া বালিকা প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈছোঁ। এই বিদ্যালয়খনতো এগৰাকী একমাত্ৰ শিক্ষকে ৫টা ৬টাকৈ শ্ৰেণী পাঠদান কৰিবলগীয়া হৈছে। তেতিয়াহ'লে আপুনি অনুমান কৰক যে এই শিক্ষা ব্যৱস্থাটো আচলতে কি চলিছে, কেনেদৰে চমৰীয়া শিক্ষাখণ্ডৰ প্ৰাথমিক বিদ্যালয়সমূহ চলিছে। যেতিয়া এগৰাকী শিক্ষকে ৬টাকৈ শ্ৰেণীত পাঠদান কৰিব লগা হ'ব, তাৰ মাজতো একেটা শ্ৰেণী কোঠাতে, গতিকে আপুনি নিজেই অনুমান কৰক কেনেদৰে আচলতে প্ৰাথমিক বিদ্যালয়সমূহ চলি আছে। কোৱা হয় যে সমাজৰ মেৰুদণ্ড হৈছে শিক্ষা। শিক্ষা অবিহনে সমাজ এখন আগবাঢ়ি যাব নোৱাৰে। গতিকে তেনে ক্ষেত্ৰত একাংশ বিষয় বা বিভাগে কিয় এই চৰকাৰী বিদ্যালয়সমূহৰ প্ৰতি এনেধৰণৰ অনীহা ভাৱ, এনেধৰণৰ গাফিলতি। গতিকে আমি কিছু দৃশ্যাংশ দেখুৱাম। মই স্থানীয় কিছু লোক আছে, মই কথা পাতিম। তাৰ পূৰ্বে কিছু দৃশ্যাংশ দেখুৱাবলৈ অনুৰোধ। এইখন হৈছে চমৰীয়া প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত ভকুৰাদিয়াস্থিত যি বালিকা প্ৰাথমিক বিদ্যালয় আছে, বালিকা প্ৰাথমিক বিদ্যালয়। আপোনালোকে এই দৃশ্য দেখিলে হয়তো বহলাই মই কোৱাৰ প্ৰয়োজন নাই, কিয়নো এই একেটা কোঠাতে ৫টা ৬টাকৈ শ্ৰেণী পাঠদান কৰিব লগা হৈছে আৰু শিক্ষক একমাত্ৰ শিক্ষকে পাঠদান কৰি আছে ৬টাকৈ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক। গতিকে আপুনি নিজেই অনুমান কৰক। স্থানীয় এগৰাকী সচেতন যুৱক আছে, মই অকণমান কথা পাতিবলৈ যত্ন কৰিম। কি ক'ব, আচলতে এই বিদ্যালয়খনত এগৰাকী শিক্ষকে ৬টাকৈ শ্ৰেণী পাঠদান কৰিছে কেতিয়াৰ পৰা? হয়, প্ৰথমতে আপোনালোকক চেনেলত ধন্যবাদ জনাইছোঁ। বোলে আমাৰ এনেকুৱা দুৰ্ভগীয়া জেগাত যে আপোনালোকে আহিছে, পদাৰ্পণ কৰিছে। এতিয়া চাওক, প্ৰথমতে মই কওঁ, আমাৰ এই ভকুৰাদিয়া বালিকা প্ৰাথমিক বিদ্যালয়খন 1972 চনতে স্থাপিত হৈছিল। মোৰ প্ৰাথমিক বিদ্যালয় এইখনে, কিন্তু মই বুজি পোৱাৰ পৰাই এই বিদ্যালয়খনত সদায় মাহে চকুৰে চাই থকা হৈছে। না স্কুলখনত এটা ভাল পৰিৱেশ আছে, না শ্ৰেণী কোঠা আছে, না ৰান্ধনীশালা আছে, না শিক্ষক আছে। আপোনালোকে যদি মাৰ্ক কৰে, যিখন পথাৰ আছে, পথাৰত বৰষুণ দিয়াৰ লগে লগে একাটো পানী হয়। আচ্ছা, এতিয়া মই ক'ম বোলে একমাত্ৰ আমাৰ অপৰাধ এটাই, আমি মাইনৰিটি এৰিয়াৰ মানুহ, আমি মুছলিম মানুহ। কাৰণ আজি ৩০-৩৫ বছৰৰ পৰাই এই শিক্ষানুষ্ঠানখনত বহুত চেষ্টা কৰা গৈছে বোলে আমাক শিক্ষক লাগে, কিন্তু এজন শিক্ষকৰ বাদে কেতিয়াও আমি 2জন শিক্ষক দেখা নাই। অথচ আমি মাৰ্ক কৰি আছোঁ, আমি দেখি আছোঁ কিছুমান জাগাত ছাত্ৰ ছাত্ৰী নাই, অথচ শিক্ষক 4জন-5জন। এতিয়া শিক্ষাখণ্ডই যিটো মানে আমাৰ শিক্ষামন্ত্ৰী আছে বা বিভাগীয় কৰ্তৃপক্ষ আছে, কি চকুৰে আমাক চাই আছে এইটো আমি নাজানো। নতুন চৰকাৰ যিহেতু হৈছে, এতিয়া আহ্বান জনাম নতুন চৰকাৰক, যিহেতু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় বোলে মিয়াৰ চলি ডক্টৰ হ'ব লাগিব, ইঞ্জিনিয়াৰ হ'ব লাগিব, মাদ্ৰাছাত পঢ়া বন্ধ কৰিব লাগিব। সেয়ে মই মানে মুখ্যমন্ত্ৰীক অনুৰোধ জনাম, বিভাগীয় কৰ্তৃপক্ষক লগতে মুখ্যমন্ত্ৰীক টানি অনুৰোধ জনাম, যাতে তেখেতে এটা সুদৃষ্টিৰে আমাৰ এই শিক্ষানুষ্ঠানখন চাই আৰু অনতিপলমে আমাৰ যিটো শ্ৰেণী কোঠাৰ অভাৱ বা শিক্ষকৰ অভাৱ যাতে পূৰণ কৰে। ঠিক আছে, ধন্যবাদ জনাইছোঁ। এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে এই বিদ্যালয়খনত দীৰ্ঘদিনৰ পৰা শিক্ষক মাত্ৰ এগৰাকী শিক্ষকে পাঠদান কৰি আছে, আৰু ইয়াৰ কাৰণটো কৈছে যে একমাত্ৰ সংখ্যালঘু অধ্যুষিত অঞ্চলৰ এই বিদ্যালয়খন হোৱাৰ কাৰণেহে বিভাগে গুৰুত্ব দিয়া নাই, বিভাগে মাহিয়াৰ দৃষ্টিৰে চাইছে। মই পুনৰবাৰ যদি সম্ভৱ হয় অকণমান প্ৰধান শিক্ষকগৰাকী আছে, অকণমান মই কথা পাতিবলৈ যত্ন কৰিম। অকণমান সময় কথা পাতিব পাৰোঁ ন? কি ক'ব, আপুনি একমাত্ৰ শিক্ষক? মই একমাত্ৰ শিক্ষক। শ্ৰেণী মোৰ বৰ্তমান 6টা। একেটা এই কোঠাতে পঢ়াই আছে? একেটা কোঠাতে পঢ়াই আছে বৰ্তমান। যিহেতু মই এজন শিক্ষক, সৰু সৰু ল'ৰা ছোৱালী, মই বেলেগ বাহিৰতনো ক'ত ল'ম, অকলেতো চম্ভালিব নোৱাৰিম। নিশ্চয় আপোনালোকে গম পায়, সৰু সৰু ল'ৰা ছোৱালী সদায় মানে এজন সিজনৰ লগত কাজিয়া নিচিনা কৰি থাকে। গতিকে মই সদায় একেটা শ্ৰেণীতে বহাই এজন শিক্ষকে মই একদম দিনটো ডিউটি কৰি থাকোঁ অকলে। আচ্ছা, অসুবিধা নহয়নে? অসুবিধা নিশ্চয় হয়, কাৰণ শ্ৰেণী যদি যিহেতু 6টা, প্ৰত্যেকৰো পাঠ্যপুথি বেলেগ বেলেগ, প্ৰত্যেকৰো শ্ৰেণী বেলেগ বেলেগ। গতিকে শিক্ষাৰ ক্ষেত্ৰতো মোৰ অসুবিধা, আনকি মেইনটেইনৰ ক্ষেত্ৰতো বহুত অসুবিধা হয়। কিন্তু কি কৰিম, মই উপায়ো নাই। বিভাগে গম পায় নে? বিভাগে নিশ্চয়, অফিচে গম পায়। এজন শিক্ষক অৱগত কৰাইছিল নে? অৱগত নিশ্চয়, অফিচে মোৰ পৰা সেনেকৈ লোৱা নাই, কিন্তু অফিচে নিজেই গম পায়। 2জন শিক্ষকৰ পৰা এজন ট্ৰেন্সফাৰ কৰি দিয়াৰ লগে লগে এজন হৈ যায়। গতিকে অফিচে, যিহেতু আজিকালি ডিজিটেল যুগ, গতিকে অনলাইনত সকলো কথা গম পায়। আপোনাৰ বিদ্যালয়খনত BO হওক, CRCC হওক বা IAS হওক,
আহেনে নাই বিষয়াসকল? হয়তো মই বেছি দিন হ'ল ইয়াতে অহা নাই, মই 6-7 মাহ হ'ল, কিন্তু মই এনেকুৱা দেখা নাই, IAS দেখা নাই, কিন্তু মই CRC হয়তো মাজে সময়ে আহে। CRC মানে সকলোৱে অৱগত অৱগত, নিশ্চয় অৱগত, এজন দিলে সুবিধা হ'ব ন? নিশ্চয় সুবিধা হ'ব। এতিয়া শিক্ষক আচলতে দিলে যিমানখিনি শিক্ষা তেওঁলোকে যিটো পৰিৱেশত পাব লাগে পোৱা নাই ন? নাই পোৱা, নিশ্চয় কম পাইছে। এতিয়া মোৰ বোধেৰে মই যিখিনি চেষ্টা পাৰিম সেইখিনি চেষ্টা কৰিছোঁ, কিন্তু ইয়াৰ মাজতো হয়তো বহুত কমি আছে, যাৰ কাৰণে গাৰ্জেনে হয়তো ল'ৰা ছোৱালী দিবলৈ মোৰ কুণ্ঠাবোধ কৰি আছে। এজন শিক্ষকৰ তাতে কেনেকৈ ল'ৰা ছোৱালী দিম? ঠিক আছে, ধন্যবাদ জনাইছো। এয়া আছিলে প্ৰধান শিক্ষকৰ ভাষ্য। প্ৰধান শিক্ষক মানে একমাত্ৰ শিক্ষক। গতিকে আপুনি নিজেই অনুমান কৰক যে চৰকাৰী বিদ্যালয়সমূহ আগবঢ়াই নিব লাগে বুলি কোৱা হয়, চৰকাৰে ফটা ঢোলবোৰ বজাই থাকে, কিন্তু প্ৰকৃতাৰ্থত কি চলিছে শিক্ষা বিভাগত? গতিকে এনেদৰে যেতিয়া এগৰাকী শিক্ষকে এখন বিদ্যালয় চলাবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হ'ব, তেতিয়াহ'লে আপুনি নিজেই অনুমান কৰক যে সেই বিদ্যালয়খনত কেনেদৰে অভিভাৱকসকলে বা ৰাইজে নিজৰ ল'ৰা ছোৱালীখিনিক ইয়াত মানৱ সম্পদ হ'বলৈ ইয়াত দিব। গতিকে কেৱল এই বিদ্যালয়খন উদাহৰণহে এই চমৰীয়া শিক্ষাখণ্ডৰ অধীনস্থ বিশেষকৈ যিখিনি সংখ্যালঘু অধ্যুষিত অঞ্চল আছে, সেই সংখ্যালঘু অধ্যুষিত অঞ্চলৰ বহু বিদ্যালয়ৰ এনেকুৱা পৰিৱেশ, এনেকুৱা এক শৈক্ষিক পৰিৱেশ নাই বুলিয়ে ক'ব লাগিব। তাৰ মাজতো এনেদৰে নামমাত্ৰ বিদ্যালয়সমূহ চলি আছে। গতিকে আমি বিগত সময়ছোৱাত চমৰীয়া শিক্ষাখণ্ডৰ বিদ্যালয়সমূহৰ পৰিৱেশ দেখুৱাইছোঁ। গতিকে অনাগত দিনতো আমি চেষ্টা কৰিম যে আচলতে শিক্ষা ব্যৱস্থাত কি চলি আছে, শিক্ষা ব্যৱস্থাৰ যিখিনি অভাৱ অভিযোগ, সেই অভাৱ অভিযোগখিনি খুব শীঘ্ৰেই আচলতে, যিহেতু নতুন চৰকাৰ আহিছে, ৰাইজেও দাবী জনাইছে, খুব শীঘ্ৰেই যিসমূহ অভাৱ আছে, সেই পৰ্যাপ্ত শিক্ষকৰ অভাৱ বা আন্তঃগাঁথনি আদি কৰি যিসমূহ অভাৱ আছে, সেই অভাৱ অভিযোগখিনি চৰকাৰে যাতে পূৰণ কৰে, তাৰ বাবে ৰাইজে দাবী জনাইছে। গতিকে আমিও আশা কৰিছোঁ যে চৰকাৰে আমাৰ এই প্ৰতিবেদন, আমাৰ এই বাতৰি প্ৰকাশ পোৱাৰ পিছত নিশ্চিতভাৱে এই অঞ্চলসমূহ বা এই বিদ্যালয়সমূহৰ ওপৰত নিশ্চিতভাৱে গুৰুত্ব প্ৰদান কৰিব আৰু শৈক্ষিক পৰিৱেশ বিদ্যালয়সমূহত ঘূৰাই অনাৰ ক্ষেত্ৰত যিখিনি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব লাগে, সেইখিনি কাৰ্যব্যৱস্থা নিশ্চিতভাৱে গ্ৰহণ কৰিব বুলি আমিও আশা ৰাখিছোঁ।